বঢ়িয়া অলকানন্দাক যেন পাহৰিব পৰাই নাই তেনেকুৱা লাগিছে পিছে গানটো হেভি হৈছে অলকানন্দা তোমাক কেনেকৈ পাহৰিম হে থ্যাংক ইউ সো মাচ গাই স্যার আজি পুনৰবাৰ আমি সুমি বৰা বাইদেউৰ ওচৰলৈ গুচি যাম 2 দিন ধৰি আমি কোনো ধৰণৰ আলাপ আলোচনা কৰা নাই কিন্তু এগেইন কাম বেক সুমি বৰা ৱাহ 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 বেচাৰি বাইদেউ গৰাকীলে কিবা বেয়াহে লাগে লকাপত টোপনি নাহে সুমি বৰাৰ নিয়মিত আহাৰো গ্ৰহণ কৰা নাই সুমিয়ে আমি আপডেট পাইছো নহয় স্যাৰ বৰ ধুনীয়া আপডেট পাইছ দেই তহঁতি ল'ৰা বৰ ধুনীয়া আপডেট বোলে কোনে কি খাইছে বোলে কোনে কি হুইছে নুহুইছে টোপনি গৈছে নগৈছে তাকে হলেও সুমি বৰালৈ এটা ভাল খবৰ আছে জামিন পাই গ'ল নি বাৰু এ নহয় স্যাৰ এবাৰ আমাৰ জুবিন দাই সুমি বৰাক স্বীকাৰ কৰিবলৈ সাজু হৈছে নহয় আপুনি শুনা নাই ইণ্টাৰভিউত সেইটোতো শুনিছিলো আগতে গ'ল কিন্তু কি ভাল খবৰ আছে সেইটো ক স্বীকাৰ চিকাৰটো ময়ো বুজি পাইছো চিকাৰীয়ে বন্দুক লৈ ঢাঁচ 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 গুলি মাৰি দিয়ে জন্তু মৰি যায় তাকে চিকাৰ বোলে 19 তাৰিখে আমাৰ জুবিন দাৰ স্বীকাৰ চিনেমাখন যে আহি আছে সেই কথাটো স্যাৰ আপুনি গম নাপায় পাওঁ গতিকে স্যাৰ কেছটো সেইটোৱে জেলত থাকিব সুমি বৰা নো প্ৰব্লেম স্বীকাৰ চিনেমাখন চাবলৈ পাবই জুবিন দাই কৈছিলে গতিকে আমি দৰকাৰ হ'লে আমি জেলতো প্ৰদৰ্শনী কৰিব পাৰোঁ ঠিক আছে সুমিৰ বাবে সকলো ৰখি আছে জুবিনো ৰখি আছে সকলোকে আমি দিছো আমি সকলোকে আহ্বান জনাইছো আহক আমি সকলোৱে মিলি চিকাৰ চাওক ধন্যবাদ আইঅ খবৰ দিছ কি চাচোন চা তহঁতি ইমানো অশান্তি মনত চিনেমা চাব পাৰেনে হ'লেও জুবিনে ঠিকে কৈছিলে সেইটো পিছে নোহোৱা নহয় বাৰু আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা এনে ল'ৰা তহঁতি গম পাৱনে আমাৰ ভগৱান বিশ্বকৰ্মা দেৱৰ কেইখন হাত আছে তেখেতৰ কৈ যা এইটোহে মুস্কিল হৈ পৰিব সেইটোৱে কেৱল বিশ্বকৰ্মা পূজা পাতিলেই নহ'ব দেই বিশ্বকৰ্মা বাবাৰ হাত কেইখন আছে সেইটো জানিব লাগিব লাইক অলকানন্দা হে অলকানন্দা গানটো শুনিলেই কেৱল নহ'ব গীতিকাৰ কোন জানিব লাগিব ঠিক সেইদৰে বিশ্বকৰ্মা পূজা কেৱল পাতিলেই নহ'ব বিশ্বকৰ্মা বাবাৰ হাত কেইখন আছে সেইটো জানিবই লাগিব গাইজ কওকচোন কক কেইখন আছে নোচোৱাকে ক'ব কিন্তু দেই ফটোটো চবকে তহঁতৰ নিচিনা অলগদ্ধ পাইছিলি নেকি বিশ্বকৰ্মা বাবাৰ হাত 4খন থাকে হ'ল মন কৰিছা নহয় যে স্যাৰ মই আকৌ মনতে ভাবিছিলো 10খন আছে নেকি কথা ক'বলৈ আহে 10খন হাত থাকে আৰু বিশ্বকৰ্মা বাবাৰ বাহন কি সেইটো কয় বা এইটো চবেই জানে ছাৰ হাতী 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 কেৱল হাতী বুলি জানিলেই নহ'ব বিশ্ব খনিকৰ বিশ্ব সৃষ্টি কৰা বাবাই নিজৰ বাহনখন যান বাহন নেৰাখি কিয় হাতী ল'লে সেইটো ক'ব পাৰিব লাগিব ভৱিষ্যতৰ কথা চিন্তা চৰ্চা কৰিয়ে তো স্যাৰ আমাৰ ভগৱান বিশ্ব খনিকৰ বিশ্বকৰ্মা ডাঙৰীয়াই কোনো ধৰণৰ তোমাৰ কি বুলি কয় দামী দামী বাইক এৰোপ্লেন হেলিকপ্টাৰ সেইবিলাক ৰেল বাছ লৈ নললে তেখেতে লৈ লৈছে তোমাৰ হাতী ডেট মিন্স আমাৰ বিশ্বকৰ্মা বাবাই আগতেই জ্ঞাত কিয়নো তেখেত ভগৱান তেখেতে গম পায় যে এদিন পৃথিৱীত ডিজেল পেট্ৰলৰ দাম বহুত বাঢ়ি যাব আৰু তেখেত তেল ভৰাই ভৰাই তেওঁৰ মাথা গৰম হৈ যাব স্বৰ্গত নাই কোনো ধৰণৰ পেট্ৰল পাম্প সেই হেতুকে তেখেতে নিজৰ বাহনত তেল ভৰাবৰ বাবে মৰ্ত্যলৈ আহিব লাগিব আৰু মৰ্ত্যৰ গেলা গৰমৰ তেল ডিপুত তেখেতে হয়তো থাকিব নোৱাৰিব থাকিব পাৰিলেও আমাৰ দৰে মনুষ্যৰ যি অশান্তি বাবা মোক এইটো কৰি দিয়ক মোক তামুক কৰি দিয়ক মোক সহায় কৰক মই আমুক বিপদত পৰিছো তামুক বিপদত পৰিছো এইবোৰ শুনি তেখেতৰ মাথা ডবল গৰম হৈ যাব আগতেই গম পাই তেখেতে এনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ব সেইকাৰণে তেখেতে সিদ্ধান্ত ল'লে যে নাই মই কোনো ধৰণৰ যন্ত্ৰৰ দ্বাৰা চলিত গাড়ী নলওঁ মই ল'ম মোৰ বাবে বেষ্ট হাতী নো ডিজেল নো পেট্ৰল ঘেট 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 উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা গম পাই গ'লো দে ল'ৰাহঁত অলকানন্দা কেৱল শুনিলেই নহ'ব তাৰ গীতিকাৰ জানিব লাগিব আৰু কুৱেশ্যনটোৰ পাছত আমি জানি গ'লো দেই ঠিক সেইদৰে বিশ্বকৰ্মা বাবাই কিয় নিজৰ বাহনখন হাতী ৰাখিলে সেই কথাও আমি জানিব লাগিব যিদৰে আমি বিশ্বকৰ্মা পূজা উদযাপন কৰোঁ জানি গ'লো আজি কেনে ছাৰ ফাটাফাটি মই ক'লো ফাটাফাটি পিছে বিশ্বকৰ্মা বাবাক বাদ দিয়ক এডিআৰি পৰীক্ষা চাই কেছ এটা গম পাইছে নে পোৱা নাই কি লাভ হ'ল বা ইমান কটকটীয়া নিৰাপত্তাৰে এডিআৰি পৰীক্ষাত বোলে
ভাইৰেল হৈছে ধেমাজিৰ পৰা প্ৰশ্ন কাকত। ময়ো শুনিছিলোঁ পাই কেছটো নেট বন্ধ কৰি দিয়া কটকটীয়া নিৰাপত্তাৰ পাছতো। কথাটো বাৰু কিমান দূৰ সত্য কিমান দূৰ অসত্য সেইটো এতিয়ালৈকে পোহৰলৈ অহা নাই, কিন্তু ধেমাজিৰ চিমেণ্ট চাপৰিৰ পৰা এটা কেন্দ্ৰৰ পৰা ভাইৰেল হৈছে এই প্ৰশ্ন কাকত। NB নিউজৰ অনুসন্ধানত পোহৰলৈ আহিছে এই তথ্য। এটা ফোন নম্বৰৰ পৰা হেনো ভাইৰেল হৈছিলে এই প্ৰশ্ন কাকত। নামটো আছিলে তেখেতৰ শৰীফুল নামৰ কিবা ব্যক্তি আৰু মোবাইল নাম্বাৰটো শেষত আছে 784। মুঠতে যিয়ে নহওক কিয় অসমত যিয়ে পৰীক্ষা নহওক কিয় এটা ট্ৰেণ্ডত হৈ গ'ল যে প্ৰশ্ন কাকত ভাইৰেল হ'বই। ঐ বোলে দুখৰ কথা লাজৰ কথা কোনে শুনি বৰ পাছত ভৰ পাছত মৰ পাছত ৰৰ পাছত ল। ঠিক আছে গাইজ, আজিলৈ আমি ইমানতে সামৰিছোঁ। অ'কে, বাই বাই, টাটা, গুড বাই, ফিনিছ। জীয়াই তুলিলা ঠিক আছে দে, আৰম্ভণি গীত হওক এয়া ক্লজিং। ৰেডি, 1 2 3 4 5 6